NHPCয়ে পানী এৰাৰ আগমুহূৰ্তত আমাক জনাই বা এলাৰ্মৰ ব্যৱস্থা কৰা হৈছে, যাৰ যোগেদি আমি ডাউনষ্ট্ৰীমত থকা যিসকল মানুহ সেইসকলক সুৰক্ষিত কৰিব পৰা অৱস্থালৈ এতিয়া আহিলোঁ। এটা সময়ত যেতিয়া NHPCত ভয়ংকৰ বৰষুণ বা তেওঁলোকে গেট খোলে, তেতিয়া আমি দেখিছিলোঁ যে আমাৰ সোৱণশিৰি নদী বা ৰঙা নদীত এটা ভয়ংকৰ এটা পৰিৱেশ আমি দেখিবলৈ পাইছিলোঁ। কিন্তু এইবাৰ এটা দুখনকৈ গেট খোলাৰ পিছতো আমি ৰঙা নদীত এনেধৰণৰ পৰিৱেশ দেখা নাপালোঁ। কিন্তু সোৱণশিৰিত কৰিবলগীয়া কিছু কাম আছে, যিখিনি আমাৰ বিধায়ক মহোদয়ে কৈছে। আমি নৰ্থ লখিমপুৰত অকল সেই জিলাখনত এতিয়ালৈকে বিভিন্ন শিতানত আমাৰ প্ৰায় 101 কোটি টকাৰ SOPD, তাৰপিছতে RIDF, NIDA আদি বিভিন্ন যোগেদি আমি PDNA আজি বিভিন্ন আঁচনিৰ যোগেদি আমি কিছুখিনি আমি এষ্টিমেট তৈয়াৰ কৰিছোঁ আৰু আমি ভাবিছোঁ এই কামখিনি অলৰেডি কাম কৰি আছোঁ। এই কামবিলাক আৰু সম্পূৰ্ণ হোৱাৰ পিছতো আৰু আপোনালোকে যিখিনি অঞ্চলত দেখিছে যে মানুহৰ মাটি সম্পত্তিৰ প্ৰতি শংকা আহিছে বা ভিতৰলৈ নদীখন সোমাই আহিছে, তাত যদি প্ৰটেকশ্যন ৱৰ্ক কৰিবলগীয়া আছে আমাক জনাব, আমি তেনেধৰণে প্ৰটেকশ্যন ৱৰ্ক কৰিম। আৰু আপুনি কোৱাৰ পিছত আমাৰ বিভাগীয় কৰ্তৃপক্ষ আছে, শিক্ষক বিষয়াসকল আছে, তেওঁলোককো জনাম যে আজি ক'ত ক'ত আমি কাম কৰিবলগীয়া আছে সেই কামখিনি কৰিম। এটা কথা আমি ভাল পাব যে বহুদিনৰ মূৰত এই জলসম্পদ বিভাগটোৱে ৰাইজৰ ওচৰত সাহসেৰে কাষ চাপিব পৰা এটা পৰিৱেশ হ'ল। কাৰণ আগতে যেতিয়া বানপানী হয়, ৰাইজৰ ওচৰলৈ যাওঁতে বিভিন্ন তৰ্ক বিতৰ্কৰ পৰা আৰম্ভ কৰি বিষয়াসকলেও বহুত ভয় শংকাত যাবলগীয়া হৈছিল। যে আমি মন্ত্ৰীসকলেও যাওঁতে যাওঁতে বহুত দেৰি হৈছিলে। কিন্তু আজিৰ দিনত যেতিয়াই য'ত বানপানী হয়, আজি আমি সেই অঞ্চলত থিয় হৈ পেলাই ৰাইজৰ লগত সুৰক্ষিত অৱস্থাৰ কাৰণে কাম কৰিব পৰা এটা অৱস্থা হ'ল। আমি 24 ঘণ্টাই আমাৰ যিবিলাক সামগ্ৰী থাকে সেই সামগ্ৰীবিলাক মজুত হৈ থাকে, বা আমাৰ যিখিনি অৰ্থনৈতিকভাৱে আমি যিখিনি কৰিব লাগে জিলায়ে আমি সেইখিনি কৰোঁ। আৰু এনেধৰণৰ পৰিৱেশৰ পৰা আমি ৰাইজক সুৰক্ষিত কৰিব পৰা অৱস্থা আজিৰ দিনত আমাৰ জলসম্পদ বিভাগটো হ'ল। ধন্যবাদ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী মহোদয়ক আপোনাৰ জৰিয়তে জানিব খুজিছোঁ যে কিছুদিন ৰঙা নদী যিখন নদী, সেই নদীখনে আমাৰ বিশেষকৈ আমতলা অঞ্চলটো, আমতলা মাজচাপৰি অঞ্চলত বানৰ সংহাৰ সদায় কৰি থাকে আৰু যোৱাবাৰো কৰিছিলে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় সেই ঠাইত গৈ উপস্থিত হৈছিলে। কিন্তু মাননীয় অধ্যক্ষ মহোদয়, জলসম্পদ বিভাগক সেই অঞ্চলৰ প্ৰায় 20-25খন গাঁৱে বিগত 10-15 বছৰৰ পৰা অনুৰোধ কৰি আছে যে এই যিটো আলফা মাথাউৰি বুলি কোৱা হয়, সেই মাথাউৰিটো ভাল ধৰণে বনাই দিব লাগে, কিন্তু চৰকাৰে কোনো পদক্ষেপ নলয়। লগতে আৰু ৰঙা নদীৰ সিটো পাৰে যিখন বনগাঁও ৰিংবান্ধ বুলি কোৱা আছে, তাতো উন্মুক্ত হৈ আছে। সিফালেও 20-25খন গাঁও আছে, বনগাঁও, দুৱাপাৰা, শান্তিপুৰ, মলুৱাল, এনেকৈ কিছু 20-25খন অনুসূচিত জাতি আৰু জনজাতিৰ গাঁও আছে। কিন্তু এই গাঁওবিলাকৰ মানুহবিলাকক এলাৰ্মটো দি দিলে, নিপকৈ এলাৰ্ম দি দিলে মানে ভয় তেখেতলোকক জনাই দিলেই নহ'ব, এই মানুহখিনিক সুৰক্ষা কৰিব লাগিব। সেইকাৰণে চৰকাৰে কি ব্যৱস্থা কৰিব সেইটো আমাৰ মাননীয় মন্ত্ৰীৰ পৰা জানিব বিচাৰিছোঁ। লগতে আমতলা মাজৰচাপৰি অঞ্চলত যোৱাবাৰ পানী হওঁতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গৈ আশ্বাস দিছিলে যে সেই অঞ্চলৰ সকলো ৰাইজক ক্ষতিপূৰণ দিম বুলি। কিন্তু আমি যিমান দূৰ জানো এতিয়ালৈকে কোনো ক্ষতিপূৰণৰ ব্যৱস্থা হোৱা নাই। এই ক্ষতিপূৰণ কেতিয়া দিব সেইটো যদি মাননীয় মন্ত্ৰীয়ে জনায় নথৈ আনন্দিত হ'ম। মিনিষ্টাৰ, ইয়াতে আমি এইবাৰ ৰঙা নদী অঞ্চল